হাই ভিউৱাৰ্ছ, আসসালামু আলাইকুম, নমস্কাৰ বন্ধু বান্ধৱীসকল। সকলো কেনে আছে? নিশ্চয় ভালে আছে চাগে। সকলো ভালে থাকক, কুশলে থাকক। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকৰ ষ্টাৰ্টিঙতে গম পাইছে বাৰু। আৰু আমি বিয়া ঘৰতে আহিছোঁ। এয়া আমাৰ ভণ্টিৰ পাৰ্টিত আহিছোঁ আজি। আজিতে ভণ্টিৰ মানে ঘৰত পাৰ্টি আছে আৰু সেইটো কাৰণে আহিলোঁ আৰু আপোনালোকে চাব বাৰু। আৰু ভণ্টিৰ ঘৰ বুলি ক'লেতো মানে এতিয়া এইটোৱে বুজাব যে নিজৰ হাজবেণ্ডৰ ঘৰটোৱেই নিজৰ ঘৰ হৈ গ'লগৈ। আৰু এই নিজৰ হাজবেণ্ডৰ ঘৰ হ'ল মৈৰাবাৰীৰ কছাৰী গাঁও আৰু মহচিন খানৰ ঘৰত আহিছোঁ আৰু আমি। আৰু এইখিনি সময়ত আলহীৰো ভিৰ পৰিছে আৰু ইফালে তাই আমাক লগ পাইলে বহুত এক্সাইটেড হৈ গৈছে, বহুত আনন্দিত হৈ গৈছেগৈ। কাৰণ নিজৰ মাৰ ঘৰৰ মানুহখিনি যেতিয়া দেখা পাইছে আৰু অভিয়াছলি লাগিবই। আৰু ইফালে আমি খাবৰ কাৰণে বহি গৈছোঁ, কাৰণ আমাৰ কাৰণে তাই ৱেইট কৰি আছে, কাৰণ তাই আমাৰ লগত খাম বুলি ভাবিছে আৰু সেইটো কাৰণে। কাৰণ মাকৰ ঘৰৰ মানুহখিনি আহিব যেতিয়া ভাবিছে মই মাহঁতৰ ঘৰৰ মানুহখিনিৰ লগতে এসাঁজ খাওঁ আৰু আজি, আৰু আমাৰো ভাল লাগিব। আৰু ইফালে এয়া বিয়া ঘৰৰ পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাই দিওঁ। আৰু এটা উদুলি মুদুলি পৰিৱেশ, কাৰণ বিয়াৰ এতিয়া আমি বোৰ আহিছোঁ আৰু আহি আছে বহুত মানুহ। আৰু সকলোখিনি খুব ধুনীয়া এৰেঞ্জমেণ্টখিনি হৈছে, ভাল লাগিছে। খোৱা বোৱাখিনিও যথেষ্ট ভাল হৈছে। আৰু ইফালে আৰু এটি উদুলি মুদুলি পৰিৱেশ, কাৰণ এয়া আহি গৈছেগৈ এই নগাঁও লোকসভাৰ মন্ত্ৰী MP প্ৰদ্যুৎ বৰদলৈ ছাৰ। আৰু এয়া তেখেতো ইয়াত উপস্থিত হৈছেহি, এয়া মহচিনৰ ঘৰত। আৰু এয়া তেখেতসকলৰ লগতো আমি সকলোবোৰে অকণমান দেখা সাক্ষাৎ কৰিলোঁ। আৰু তেখেতো আমাৰ মানুহখিনিৰ লগতে বহি কথা বতৰা পাতি আছে, আৰু এইখিনি ভাল লাগিল বাৰু। আৰু এয়া হ'ল কইনাৰ ফাৰ্নিচাৰখিনি, আপোনালোকক দেখুৱাই দিছোঁ বাৰু মই। এয়া কইনাৰ ফাৰ্নিচাৰখিনি, আৰু এইখন হ'ল ডাইনিং। আৰু এইটো বস্তু বাৰু সোমোৱাই নাই, আৰু আছে বাৰু সোমোৱাব। আৰু এইটো হ'ল তাইৰ বেডৰুম হয়, এইটো তাইৰ বেডৰুম। আৰু এইখন হ'ল বেড, আৰু এইখন হ'ল ড্ৰেছিং। আৰু এইখিনি বস্তু তাইৰ, আৰু এইবিলাক পেকিংবিলাক খোলাই নাই বাৰু। আৰু এইটো কাপবৰ্ডটো, এইটো সিহঁতৰ ঘৰ হয়। আৰু আজি প্ৰদ্যুৎ বৰদলৈ আহিছে, আপোনালোকে গম পাইছে, দেখিছে বাৰু মোৰ ভিডিঅ'টোত। আকৌ এইটো কি? মাজা খাইছা? খোৱা। আমনি লাগি আছে আজি দিনটো। কিয় আমনি লাগিছে? আজি বাৰ ঘৰত আহিছা। গাটো ভালে আছেনে? অঁ, আজি আমাৰো বেছি ভাল নহয়, মোৰো গাটো ভাল নাই, এনাৰ্জি নাই যেন লাগি আছে। সেইকাৰণে মই আপোনালোকৰ ব্লগত ইমান বেছি কথা কৈ থাকিব পৰা নাই। সেইটোৱে আৰু চব আমনি পূৰা লাগি আছে 3-4 দিনৰ পৰা। অঁ, এই 3-4 দিনৰ পৰা পূৰা আমনি লাগি আছে বাৰু। কেনেকুৱা লাগিল আজি দিনটো? কেনেকুৱা লাগিল কোৱা? কেনেকুৱা লাগিল? কিয় বেয়া লাগিছে নে? ভাল লাগিছে হয় নহয়? গাটো ভালে আছে?
আছে আমাৰ ভাল নহয় গা বেয়া গম পাইছে নহয় কিয় তোমাৰ মুডটো বেয়া বাৰু মুড বোলে বেয়া আজি জানো এতিয়া মুড বেয়া সুধাচোন কি কাৰণে বেয়া মালা কৰি মেকআপ হৈছে না এখন নেকি ভালদৰে হোৱা নাই উম্মা খাই দিয়া হৈছে আৰু ৰাতি বহুত হৈ গ'লগৈ আমি যাবলৈ ওলাইছোঁ আৰু এয়া আমি ওলাই আহিছোঁ এতিয়া বিদায় মাগিলোঁ আৰু মোৰ গাটো বিশেষ বেছি ভাল নহয় সেইটো কাৰণে মই ইমানো বেছি আপোনালোকক দেখুৱাব পৰা নাই আৰু থুলমূলকৈ মই বাৰু দেখুৱাইছোঁ আৰু কাৰণ মই আপোনালোকক দেখুৱাম বুলিয়েই মানে এইখিনি মানে ভিডিঅ' কৰিলোঁ আৰু মোৰ মনটো একদম ভাল নহয় গাটো ভাল নহয় যিহেতু আৰু মোৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে জনাব আৰু যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দি থৈ যাব আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে যাতে ছাবস্ক্ৰাইবটো কৰে